বহুত প্ৰতিভা আছিলে, বহুত ভাল ছোৱালী আছিলে, আমাৰ অঞ্চলৰ গৌৰৱ আছিলে, কিন্তু নিয়তিৰ ওচৰত হাৰ মানি তাই যাবলগীয়া হ'ল। এইখনে নিশামণি হালৰ বৰদেউতাকৰ যি ঘৰ, এইখন ঘৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু যি শোকস্তব্ধ পৰিয়াল, গোটেইকেইটা পৰিয়াল শোকস্তব্ধ, গোটেই অঞ্চলটো শোকস্তব্ধ হৈ পৰিছে। আৰু 24 এপ্ৰিলত তামোলপুৰত এটি পথ দুৰ্ঘটনাত কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা নিশামণি হালৰ বৰদেউতাকৰ ঘৰত মই উপস্থিত আছোঁ আৰু যিখন ঘৰত মই উপস্থিত আছোঁ এইখন ঘৰত আজি এখন বিয়া আছিল। তেওঁৰ বৰদেউতাকৰ পুত্ৰ শংকৰ ডেকাৰ আজি বিবাহ অনুষ্ঠান আছিল আৰু বিবাহ অনুষ্ঠান আজি এই ধৰণে পৰিৱেশ মোৰ সহযোগীয়ে দেখুৱাব, যি বিবাহস্থলীত আচলতে উখল মাখল পৰিৱেশ থাকিব লাগিছিল। নিশামণিৰ কাৰণে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই বিবাহখন আজি অনুষ্টুপীয়াকৈ তেখেতসকলে বাতিল কৰিছে বা স্থগিত ৰাখিছে। তেওঁলোকৰ যি নিয়ম নীতি আছিল সেই নিয়ম নীতি আজি ইয়াতে কোনো ধৰণৰ পালন নকৰে। শংকৰ ডেকা নিশামণিৰ বৰদেউতাকৰ ল'ৰা আপুনি, আজি আপোনাৰ বিয়া আছিল, বিয়াখন এনেধৰণে আজি স্থগিত হ'ল, কি ক'ব? হয়, বিয়াখন বৰ ধুমধামে পাতিম বুলি ভাবিছিলোঁ, কিন্তু যিটো আকস্মিকভাৱে ঘটনা ঘটিলে আমাৰ ভণ্টি নিশামণি হালৈ পথ দুৰ্ঘটনাত নিহত হ'ল, তাৰ কাৰণে আমি এতিয়া বিয়াখন পিছুৱাবলগীয়া হ'ল। তাই বহুত প্ৰতিভা আছিলে, বহুত ভাল ছোৱালী আছিলে, আমাৰ অঞ্চলৰ গৌৰৱ আছিলে, কিন্তু নিয়তিৰ ওচৰত হাৰ মানি তাই যাবলগীয়া হ'ল। আমি বহুত দুখ পাইছোঁ, বহুত মৰ্মান্তিক ঘটনা। এতিয়া আমি আৰু বিয়াখন সেইটো মৰ্মে দুদিনমান পিছুৱাই থ'ম বুলি ভাবিছোঁ। এইখিনি কইনা ঘৰৰ নিয়মখিনি হ'ব, আপোনালোকৰ নিয়মখিনি পিছত হ'ব লাগিব। হয়, কইনা ঘৰৰ বিয়া চলি থাকিব। এতিয়া আমাৰ যিহেতু এনেকুৱা পৰিৱেশ, এতিয়া আমাৰ একো নিয়ম নহয়, এতিয়া একো নিয়ম নাথাকিব আমাৰ। তেওঁৰ পিতৃ অৰ্থাৎ নিশামণি হালৰ বৰদেউতাক উপস্থিত আছে। কি ক'ব, বহুত দুখৰ খবৰ আৰু এই দুখৰ মাজত আপোনাক কথা সোধাৰ কোনো পৰিৱেশ নাথাকে, তথাপিও কি ক'ব, আজি বিয়া আছিল আপোনাৰ ঘৰত? হয়, মোৰ ল'ৰা শংকৰ ডেকাৰ আজি বিবাহ আছিল। ইতিমধ্যে যিখিনি আলহী অতিথি আহি পাইছিল বা আজিও নুমলীগড়ৰ পৰা এখন গাড়ী আছিল, 12-14জন মানুহ গৈ তেওঁলোকে দেখা কৰি ইতিমধ্যে গুচিয়ে গ'ল, যিহেতু বিয়াখন সম্পূৰ্ণ নহ'ল। আৰু এই বিয়াখন আমাৰ এই শোক দুৰ্ঘটনাটো হোৱাৰ কাৰণে এইটো হ'ল, আৰু ইয়াৰ পিছত আমি 10-15 দিনমান পিছত হয়তো আমি বিয়াখন পাতিম বুলি ভাবি আছোঁ। নিশামণি বহুত প্ৰতিভা আছিল আৰু তাই বহুত কষ্ট কৰি ঘৰখন চম্ভালিছিল। তাই এটা ঘৰ বনাইছিল আৰু দেউতাকক মাকক সহায় কৰিছিল, নাম গাইছিল, বিহু গাইছিল। তাই কি ক'ব? তেওঁ নিশামণি হ'লেও সৰুৰে পৰা বিহুৰ নামত আগ্ৰহী আছিল। থকাৰ পিছত আজি 4-5 দিনৰ 1-2 বছৰৰ ভিতৰতে তাই নামত এনেকুৱাকৈ মানে ৰাইজে ভাল পালাক, ভাল পাই বহুত নাম গালাক, প্ৰায় 40খানমান নাম তাই গালাক। আৰু বিহুটো তাই এই বছৰ হয়তো 4 বছৰ তাই বাহিৰত বিহু গাব গ'ল। যেনে এইবাৰ গৈছে নলবাৰী, একবাৰ গৈছে হাজো, একবাৰ গৈছে দৰঙত। তেনেকুৱাকৈ তেওঁ বহুত জেগাত পুৰস্কাৰো পালাক। এইবাৰতে 1.5 লাখ টকা পাইছে ফাৰ্ষ্ট পুৰস্কাৰ, আৰু 2বাৰ পাইছে বিহু কুঁৱৰী। এনেকুৱাকৈ তেওঁ চলি আছে। হয়, এইখন ঘৰ নিশামণিৰ হালৰ বৰদেউতাকৰ ঘৰ। আজি বৰদেউতাকৰ তেওঁৰ পুত্ৰ, তেওঁৰ ককাইক বিয়া আছিলে, মণ্ডপ এনেধৰণে উদং হৈ পৰি আছে আৰু কোনো ধৰণৰ আনুষ্ঠানিকতা আজি নাই। ওচৰ চুবুৰীয়া তেওঁলোকক খবৰ ল'বলৈ আহিছিল। বাইদেউ, আপুনি ইয়াৰ ওচৰতে, কি ক'ব, আজিতো বিয়া আছিলে ইয়াতে, বহুত বেয়া লগা কথা হৈছে। আজি বিয়া আছিলে। হয়, কি ক'ব, নিশামণি কেনেকুৱা আছিল? নিশামণি ভাল আছিল, মানে গান বাজনা কৰিছিল, বিহু নাচিছিল, নাম গাইছিল। অকল নিজাৰ গাঁৱৰে নহয়, অঞ্চলটো এতিয়া ক্ষতি হ'ল। এইখনে নিশামণি হালৰ বৰদেউতাকৰ যি ঘৰ, এইখন ঘৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু যি শোকস্তব্ধ পৰিয়াল, গোটেইকেইটা পৰিয়াল শোকস্তব্ধ, গোটেই অঞ্চলটো শোকস্তব্ধ হৈ পৰিছে আৰু সমগ্ৰ ৰাজ্যত আচলতে বৰ্তমান বিহুৱতী এগৰাকী হেৰাই যোৱাৰ কাৰণে যি ধৰণৰ পৰিৱেশ হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও শোকবাৰ্তা প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে শোকবাৰ্তা প্ৰেৰণ কৰিছে। আৰু এই ধৰণৰ খবৰৰ মাজতে সকলোৱে আহ্বান জনাইছে যে নিশা 12 বজাৰ পিছত যাতে বিহু অনুষ্ঠানসমূহ আয়োজক সমিতিসকলে তেওঁলোকে আয়োজন নকৰে, তাৰ কাৰণে বিভিন্নজনে আহ্বান জনাই আছে বৰ্তমানলৈকে।